নমস্কাৰ এপিডিচিএলৰ গুৰুত্বপূৰ্ণ নোটিছ এপিডিচিএলত শীঘ্ৰে ফিল্ড এছিষ্টেণ্টৰ 2000 ভেকেঞ্চি আনহাতে এডিআৰই আৰু অসম পুলিচতো নালাগে পিআৰচি যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টি শেষলৈকে চাব আপোনালোকে ভাল ইনফৰমেশ্যন লাভ কৰিব তো প্ৰথম কথা এপিডিচিএলৰ আমাৰ যিখিনি একাউণ্ট এছিষ্টেণ্টৰ ভেকেঞ্চি গ্ৰেড 3 লেভেলৰ ভেকেঞ্চিৰ অনলাইন হৈ আছিলে এপিএছচি পৰ্টেলত আজি লাষ্ট ডেট হয় তো আজি আপোনালোকে মিডনাইট অৰ্থাৎ নিশা 12 বজালৈকে কৰিব পাৰিব একাউণ্ট এছিষ্টেণ্ট যিখিনি পোষ্ট আছিলে এইজিচিএলৰ 61 এপিডিচিএলৰ 69 পোষ্ট আছিলে তো দুইখন এডভাৰটাইজমেণ্টৰে আজিয়ে লাষ্ট ডেট হয় নিশা 12টা বজালৈকে সময় আছে যেনে তেনে আপোনালোকে কৰি ল'ব নেক্সট আমাৰ যিখিনি এডিআৰই আৰু আসাম পুলিচত পিআৰচি লাগিব বুলি মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগৰ এটা আপডেট দিছিলে যে শিক্ষা বিভাগৰ কলেজ বিলাকত হঠাৎ কি কৈছিলে ডাইৰেক্টৰ মহোদয়ে পিআৰচি নালাগে অসমৰ বাহিৰৰ অৰ্থাৎ হিন্দী ভাষীও আহি এক্সাম দিব পাৰিব তেনেদৰে এখন নোটিছ বাহিৰ কৰি দিছিলে তাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে ক'বলৈ ধৰিছিলে যে এটো নহব পিআৰচিও লাগিব আৰু আমি লোকেল ল্যাঙ্গুৱেজও জানিব লাগিব হেইটো কেন্দ্ৰ কৰি বিভিন্নজনে ভিডিঅ' প্ৰস্তুত কৰিলে যে এডিআৰইত পিআৰচি লাগিব বা অসম পুলিচত পিআৰচি লাগিব কিন্তু আপোনালোকে এইখন চাই লওক ইয়াত দেখিছে পিআৰচিৰ ঠাইত আপোনালোকে এমপ্লয়মেন্ট অফিচৰ সাৰ্টিফিকেটখন আপলোড কৰিলেও হয় এই লাইনটো চাই লওক পিআৰচি বা এমপ্লয়মেন্ট সাৰ্টিফিকেট আপলোড কৰিব কৈছে তো যদি আপোনালোকৰ এমপ্লয়মেন্ট সাৰ্টিফিকেট আছে এমপ্লয়মেন্টত আপোনালোকৰ নাম ৰেজিষ্টাৰ কৰা আছে তেতিয়া হলে আপোনালোকে সেইখন ডিস্ট্ৰিক্টৰ যে স্থায়ী নিবনুৱা হেতু প্ৰমাণ হৈ যায় পিআৰচি নহলেও হয় তো বহুতে ভুলকৈ প্ৰচাৰ কৰি আছে ভুলকৈ প্ৰচাৰ কৰা বিলাকৰ পৰা আপোনালোকে দূৰত থাকিব গতিকে আপোনালোকে এই ভিডিঅ'টি শেয়াৰ কৰিব নেক্সট এপিএছচিৰ যিখিনি আমাৰ ভেকেন্সি আছিলে এপিডিচিএলৰ অনলাইন হৈ আছে কৈছোৱে কিন্তু এপিডিচিএলত আহিব প্ৰায় ফিল্ড এছিষ্টেণ্টৰ 2000 মান গ্ৰেড 3 আৰু তাৰ লগতে পিয়ন চকীদাৰ ভেকেন্সি থাকিব গ্ৰেড 4 ভেকেন্সি আহিব 2000 মান এপিডিচিএলত কিয় কৈছো মই কৰ পৰা কৈছো জনাই আছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ লগত এপিডিচিএলৰ কোনো সম্পৰ্ক নাই এপিডিচিএলে তেওঁলোকৰ এক্সাম বিলাক নিজে কণ্ডাক্ট কৰে বুজি পালে নহয় এপিডিচিএলে তেওঁলোকৰ এক্সাম বিলাক নিজে কণ্ডাক্ট নকৰে এছএলআৰচিৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই নিজে কণ্ডাক্ট কৰে তো এতিয়া এপিডিচিএলৰ গ্ৰেড পে আৰু এছএলআৰচিৰ যিবোৰ গ্ৰেড 3 গ্ৰেড 4 চাকৰি গ্ৰেড পে বেলেগ বেলেগ হয় কোনো মিল নাই গতিকে এপিডিচিএলত ফিল্ড এছিষ্টেণ্টৰ গ্ৰেড 3 আৰু পিয়ন চকীদাৰ গ্ৰেড 4 ভেকেন্সি খালি আছে সেইখিনি ভেকেন্সি এডিআৰইৰ পৰা এপিডিচিএলত দিব নোৱাৰে গ্ৰেড পে বেলেগ তাৰ ফলত কি হ'ব এপিডিচিএলত অতি শীঘ্ৰে 2000 মান গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেন্সি আহিব এপিডিচিএলত ঘোটালা চলে বুলি কয় বহুতে মোৰ হাতত একো প্ৰমাণ নাই তো কিন্তু এপিডিচিএলত ফিল্ড এছিষ্টেণ্টৰ অতি শীঘ্ৰে প্ৰায় 2000 মান ভেকেন্সি আহিব বুলি মই গম পাইছো তো আপোনালোকে ভিডিঅ'টি শেয়াৰ কৰিব আৰু আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু কমন নোটৰ যদি আপোনালোকক পিডিএফ লাগে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব 8473859389 এই হোৱাটছআপ নম্বৰত পুৰণি প্ৰশ্ন কাকতৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা হয় যেহেতু কমন নোটবোৰ এক্সামত কমন অহাৰ যথেষ্ট চান্স আছে ধন্যবাদ জয় অসম জয় হিন্দ